নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে জেএছ টিউটৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ পাঠ ৩ অসমীয়া ভাষাৰ বিকাশৰ কথা পাঠটোৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। তোমালোক যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা বুলি আশা ৰাখিলোঁ। বলা তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে ১ নম্বৰ প্ৰশ্ন, পাঠটো শুদ্ধ উচ্চাৰণেৰে খুকুজা নলগাকৈ পঢ়া। এইটো তোমালোকে পাঠটো সুন্দৰকৈ পঢ়িবা। তাৰ পাছত দ্বিতীয় নম্বৰ প্ৰশ্ন, উত্তৰ দিয়া। ক নম্বৰ, নয়নাহঁতে খুৰাকৰ পৰা কিহৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল? উত্তৰ, নয়নাহঁতে খুৰাকৰ পৰা অসমীয়া ভাষাৰ বিষয়ে শুনিবলৈ ইচ্ছা কৰিছিল। তাৰ পাছত খ নম্বৰ প্ৰশ্ন, হেম সৰস্বতীয়ে ৰচনা কৰা তোমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম কি? উত্তৰ, হেম সৰস্বতীয়ে ৰচনা কৰা আমাৰ পাঠত উল্লেখ থকা পুথিখনৰ নাম হ'ল প্ৰহ্লাদ চৰিত্ৰ। গ নম্বৰ প্ৰশ্ন, অলিখিত বা মৌখিক সাহিত্য মানে কি? উত্তৰ, আখৰেৰে নিলিখা মানুহৰ মুখে মুখে প্ৰচলিত সাহিত্যকে অলিখিত সাহিত্য বোলে। অসমীয়া ভাষাত সাথৰ মন্ত্ৰ, সাধুকথা, বিভিন্ন লোকগীত আদি অলিখিত সাহিত্য প্ৰাচীন কালৰে পৰাই প্ৰচলিত হৈ আহিছে। তাৰ পাছত ঘ নম্বৰ প্ৰশ্ন, ভাষাৰ দুটা উপাদানৰ নাম লিখা। উত্তৰ, ভাষাৰ দুটা উপাদানৰ নাম হৈছে ধ্বনি আৰু শব্দ। ঙ নম্বৰ, অসমীয়া ভাষাটোৱে কেতিয়া স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিলে? উত্তৰ, অসমীয়া ভাষাটোৱে খ্ৰীষ্টীয় ১০ম শতিকামানৰ পৰা স্বকীয় ৰূপ লাভ কৰিবলৈ আৰম্ভ কৰিছিল বুলি অনুমান কৰা হয়। ছ নম্বৰ প্ৰশ্ন, অসমীয়া শব্দটোৰ প্ৰচলন কাৰ আমোলত বেছিকৈ হৈছিল? উত্তৰ, ইংৰাজ আমোলৰ সময়ত অসমীয়া শব্দটোৰ প্ৰচলন বেছিকৈ হৈছিল। তাৰ পাছত ৩ নম্বৰ প্ৰশ্ন, শব্দ সম্ভাৰ বা অভিধান চাই শব্দাৰ্থ লিখা। ইয়াত শব্দকেইটা দিছে চোৱা, ত্ৰয়োদ, স্থানীয়, নিগাজী, স্বকীয়, আমূল, আৱাভূমি, উপাদান, অলিখিত, অনুকৃতি। এইকেইটাৰ উত্তৰ হ'ব চোৱা, উত্তৰ শব্দ অৰ্থ, ত্ৰয়োদ ১৩ সংখ্যক, স্থানীয় থলুৱা নিজ অঞ্চলৰ, নিগাজী চিৰস্থায়ী, স্বকীয় নিজা, আমূল কোনো অধিপতিয়ে শাসন কৰা কাল, আৱাভূমি বসবাস কৰা ঠাই আৰু তাৰ প্ৰাকৃতিক পৰিৱেশ। তাৰ পাছত উপাদান বস্তুৰ মূল পদাৰ্থ, অলিখিত আখৰেৰে নিলিখা, অনুকৃতি অনুকৰণ। এইখিনি হৈছে শব্দ আৰু অৰ্থ। তাৰ পাছত ৪ নম্বৰ প্ৰশ্ন, অসমীয়া ভাষাত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ উপাদান কেনেকৈ সোমাল লিখা। উত্তৰ, ইতিহাসে ঢুকি নোপোৱা দিনৰো আগৰে পৰাই অসম ভূখণ্ড বিভিন্ন জনগোষ্ঠীৰ নিগাজী আৱাভূমি আছিল। সকলোৰে মাজত ভাৱ, ভাষা আৰু সংস্কৃতিৰ আদান প্ৰদান হৈছিল। ফলত ইটো ভাষাৰ উপাদান সিটো ভাষাত সোমাই পৰিছিল। ভাৱ, ভাষা আৰু সংস্কৃতিৰ আদান প্ৰদানৰ দ্বাৰা অসমীয়া ভাষাটো কালক্ৰমত স্থানীয় জনগোষ্ঠীৰ ভাষাৰ বহুতো উপাদান সোমাই পৰিল। তাৰ পাছত ৫ নম্বৰ প্ৰশ্ন, উপযুক্ত জ্যোতি চিহ্নৰে তলৰ বাক্যটো নতুনকৈ লিখা। ইয়াত জ্যোতি চিহ্ন ব্যৱহাৰ কৰি বাক্যটো আকৌ লিখিবলৈ কৈছে। চোৱা, মই উত্তৰটো লিখি দিছোঁ তোমালোকক। ভাষাৰ উপাদান মানে কি খুৰা? নয়নাই সুধিলে। খুৰাকে উত্তৰ দিলে, ধ্বনি, ৰূপ, শব্দ, বাক্য আদি ভাষাৰ উপাদান। এই বাক্যটোত ক'ত কি ব্যৱহাৰ হ'ব ইয়াত মই দেখুৱাই দিছোঁ, লিখি দিছোঁ, তোমালোকে চোৱা। উত্তৰ, এইটো উদ্ধৃতি চিহ্নৰ ভিতৰত আছে। ভাষাৰ উপাদান মানে কি খুৰা? প্ৰশ্নবোধক চিহ্ন দিব লাগিব। তাৰ পাছত অলপ হাইফেন দি পেলাই নয়নাই সুধিলে দাৰি, খুৰাকে উত্তৰ দিলে। ধ্বনি, ৰূপ, শব্দ, বাক্য আদিয়ে ভাষাৰ উপাদান। তো চোৱা, মই ক'ত কি কমা দিবলৈ দাৰি কমা আছে দি দিছোঁ, তোমালোকে
এনেদৰে লিখিবা তাৰ পাছত 6 নম্বৰ প্ৰশ্ন তলত দিয়া বিশেষণ পদবোৰ বিহিষ্য পদলৈ নিয়া ইয়াত কৈছে বিশেষণ পদকেইটা বিহিষ্য পদলৈ নিবলৈ কৈছে সো কি আছে ইয়াত সুন্দৰ প্ৰচলিত স্থানীয় ৰচিত পৰিৱৰ্তিত বিকশিত এইকেইটা বিশেষণৰ পৰা বিহিষ্য পদলৈ নিবলৈ কৈছে উত্তৰ বিশেষণ পদ বিহিষ্য পদ সুন্দৰ বিহিষ্য পদ হ'ব সৌন্দৰ্য প্ৰচলিত প্ৰচলন স্থানীয় স্থান ৰচিত ৰচনা পৰিৱৰ্তিত পৰিৱৰ্তন বিকশিত বিকাশ এইখিনি হৈছে কি বিহিষ্য পদ আৰু বিশেষণ আৰু বিহিষ্য পদ তাৰ পাছত 7 নম্বৰ প্ৰশ্ন তোমাৰ পাঠৰ পৰা পাঁচটা প্ৰথম শব্দ আৰু 5টা বিদেশী মূলৰ শব্দ বাছি উলিয়াই তলৰ তালিকাখন পূৰ কৰা প্ৰথম শব্দ বিদেশী মূলৰ শব্দ উদাহৰণ এটা দিয়া আছে জন্ম আৰু বিদেশী মূলৰ শব্দ হৈছে কাপ ইয়াত চোৱা উত্তৰ প্ৰথম শব্দ আৰু বিদেশী মূলৰ শব্দ প্ৰথম শব্দ কেইটা হৈছে ত্ৰয়োদ প্ৰাচীন পূৰ্ণ সৃষ্টি যুগ এইখিনি হৈছে প্ৰথম শব্দ আৰু বিদেশী মূলৰ শব্দখিনি হৈছে বেঞ্চ চকলেট পেন ফুটবল বিস্কুট এইখিনি হৈছে বিদেশী মূলৰ শব্দ এইখিনি তোমালোকে লিখি ল'বা তাৰ পাছত 8 নম্বৰ প্ৰশ্ন তলৰ শব্দবোৰৰ একটিকৈ সমাৰ্থক শব্দ লিখা ইয়াত দিয়া আছে দুনিয়া নিগাজি প্ৰাচীন চকলেট পুথি সামৰণি এইকেইটাৰ সমাৰ্থক শব্দ লিখিবলৈ কৈছে ইয়াত চোৱা উত্তৰ মই কৰি দিছোঁ দুনিয়া সুন্দৰ প্ৰাচীন পুৰণি পুথি কিতাপ নিগাজি স্থায়ী পূৰ্বতে আগতে সামৰণি সমাপ্তি এইখিনি হৈছে উত্তৰ তাৰ পাছত 9 নম্বৰ প্ৰশ্ন প্ৰাক শংকৰী যুগ বুলি কোনটো যুগক কোৱা হয় পৰা এইটো এটা প্ৰশ্নবোধক বাক্য তোমালোকেও এনে ধৰণৰ 3টা প্ৰশ্নবোধক বাক্য নিজৰ মতে সাজা উত্তৰ চোৱা ক নম্বৰ দিন মই লিখিছো আজি তোমালোকে ফুটবল খেলিবলৈ যাবানে এইটো এটা কি প্ৰশ্নবোধক বাক্য তাৰ পাছত খ নম্বৰ কোনটো ঋতুত শেৱালি ফুল ফুলে এইটো এটা প্ৰশ্নবোধক বাক্য ইয়াত প্ৰশ্নবোধক চিন দিয়া আছে চোৱা এইটো তাৰ পাছত 3 নম্বৰ অসমীয়া ভাষাৰ মূল কি এইটো এটা প্ৰশ্নবোধক বাক্য ইয়াত মানে প্ৰশ্ন কৰা হৈছে যে অসমীয়া ভাষাৰ মূল কি কোনটো ঋতুত শেৱালি ফুল ফুলে এইবিলাক একোটা প্ৰশ্নবোধক বাক্য তাৰ পাছত চোৱা 10 নম্বৰ প্ৰশ্ন বাক্য ৰচনা কৰা কি দিয়া আছে মিচিকিয়াই চেনেহী পুৰণি ধন্যবাদ সাহিত্য যুগে যুগে এইখিনি কি কৈছে বাক্য ৰচনা কৰিবলৈ দিছে একোটা বাক্য বনাবলৈ দিছে সো মই কৈ দিছোঁ উত্তৰ মিচিকিয়াই মহাৰাণীয়ে মিচিকিয়াই হাঁহি মহাৰাজাৰ পৰা উপহাৰটো গ্ৰহণ কৰিলে এইটো এটা বাক্য ৰচনা তাৰ পাছত চেনেহী বহু দিনৰ মূৰত মাহীয়েকৰ চেনেহী মাতটো শুনি খেমাই দৌৰি ওলাই আহিল মানে ইয়াতো চোৱা চেনেহী শব্দটো আছে মানে এই শব্দবিলাকেৰে এটা বাক্য বনাব লাগে এইটো হৈছে কি বাক্য ৰচনা তাৰ পাছত চোৱা পুৰণি কালৰ ৰীতি নীতিবোৰ পালন কৰিবলৈ আজিকালিৰ মানুহে টান পায় তাৰ পাছত কি আছে ধন্যবাদ হিনাই তাইক স্কুলত থৈ অহাৰ বাবে ককায়েক দীপুক ধন্যবাদ জনালে তাৰ পাছত সাহিত্যৰ জৰিয়তে একোটা জাতিৰ আশা আকাংক্ষা প্ৰকাশ পায় তাৰ পাছত যুগে যুগে সমাজৰ নিয়ম সলনি হৈ গৈ থাকে এইখিনি আছিল কি বাক্য ৰচনা তাৰ পাছত নেক্সট প্ৰশ্ন 11 নম্বৰ প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি মাধৱ কন্দলী শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন ইয়াত কৈছে যে শংকৰী যুগৰ শ্ৰেষ্ঠ কবি কোন বুলি উত্তৰ শংকৰী যুগৰ শ্ৰেষ্ঠ কবি শ্ৰীমন্ত শংকৰদেৱ
তাৰ পাছত 12 নম্বৰ প্ৰশ্ন মানুহৰ মুখে মুখে প্ৰচলিত সাহিত্যক মৌখিক সাহিত্য বোলে মৌখিক সাহিত্য বুলিলে সাধু কথা আইনাম দাইনাম বিহুনাম বিয়ানাম আদিকে বুজা যায় তুমি জনা এফাকি বিহুনাম আৰু এফাকি বিয়ানাম লিখা উত্তৰ এফাকি বিহুনাম পৰ্বতে পৰ্বতে বগাব পাৰো মই লতা বগাবলৈ টান বলিয়া হাতীকো বলাব পাৰো মই চেনাইক বলাবলৈ টান এইটো এটা হৈছে কি বিহুনাম তাৰ পাছত এফাকি বিয়ানাম ৰাম ৰাম পানী তুলিবলৈ ৰাম ৰাম সোণেৰে কলচি ৰাম ৰাম ৰূপেৰে কলচি লোৱাহে ৰাম ৰাম যমুনাৰ ঘাটলৈ ৰাম ৰাম উৰুলি জোকাৰে ৰাম ৰাম দূৰে বাটে বুলি যোৱাহে এইটো হৈছে বিয়ানাম তোমালোকে এই দুটা পঢ়িবা আৰু শিকিবলৈ চেষ্টা কৰিবা তাৰ পাছত প্ৰকল্প তোমালোকৰ অঞ্চলত থকা বিভিন্ন জনগোষ্ঠীৰ লোকে তলৰ ব্যক্তি বা বস্তুক কি বুলি কয় জানি লৈ লিখা ইয়াত চোৱা মই উত্তৰখিনি কৰি দিছো লগৰীয়া আৰু চুবুৰীয়া খুদি জানি লোৱা আৰু তালিকা কৰা যেনে অসমীয়া পানী বাংলা জল কাৰ্বিত কি বুলি কয় লাং তাৰ পাছত অসমীয়া মাছ বড়ো না কাৰ্বি অপ ইত্যাদি অসমীয়া লৰা কাৰ্বি পেঞ্চ অসমীয়াত লৰা আৰু কাৰ্বিত কি কোৱা হয় পেঞ্চ কাৰ্বি ভাষাত তাৰ পাছত অসমীয়া ছোৱালী আৰু কাৰ্বি ভাষাত হৈছে আৰলত বা আলদব অসমীয়া ভাত কাৰ্বি আন অসমীয়া মাংস কাৰ্বি বি অক বা ফা অক অসমীয়া গাখীৰ অসমীয়া ককা কাৰ্বি আটা অসমীয়া আইতা কাৰ্বি আবু অসমীয়া জলকীয়া কাৰ্বি হাম্বিৰিক এইখিনি হৈছে কিছুমান অসমীয়া আৰু জনজাতীয় ভাষাত কোনটো কি কয় তাৰ পাছত ক খ গ চাৰিটা বৰ্ণেৰে শব্দ অৰ্থ লিখি এখন অভিধানৰ আৰ্হি প্ৰস্তুত কৰা ক দিকিয়া কণ্ঠ মানে টেটু ডিঙিৰ ওপৰৰ আগফাল কাল মানে সময় কৃতজ্ঞ উপকাৰৰ শলাগ লৌটা কেন্দ্ৰ এক বৃত্তৰ মধ্যবিন্দু দুই নাভি তিনি মুখ্যস্থান কেছ চুলি কোপ খং ক্ৰোধ কুলঠি ডাঙৰ মাছৰ বুকু বা পেটৰ মাংস কমৌদি কাটিমা ক্ৰয় কিনা কাৰ্য ক্লান্ত বাগৰুৱা খদি খগ বা খক খোৱাৰ তীব্ৰ হেঁপাহ খঞ্জন বালিমাহী চৰাই খদ্দৰ হাতে কটা কাপোৰ খা ভোজন কৰ ভক্ষণ কৰ খাৰলি বাতি লোৱা সৰিয়হেৰে লুণ আদি মিহলাই কৰা এবিধ চাটনি খালি ৰিক্ত একো নথকা খিলখিল নাৰীয়া আনন্দতে খহা মুক্ত হাঁহিৰ শব্দ খিয়াতি যশ খিয়াতি খুটি গোচ সৰু খুটা খোৱাৰ গৰু ছাগলী আটক কৰি ৰখা ফাকেট গংগা ভাগীৰথী নদী জাহ্নৱী গড় নাকৰ ওপৰত শিঙৰ দৰে খৰ্গ থকা এবিধ ডাঙৰ তৃণভোজী জন্তু ঘণ্ড গ্ৰাণ বাছ গা দেহ শৰীৰ গাদী কপা আদিৰে কৰা আৰামী আসন গাফিলতি অৱহেলা অমনোযোগ গুলি বন্দুকেৰে মৰা ধাতুৰ বাৰুদযুক্ত গুটি গেৰেলা শিয়ালৰ নিচিনা এবিধ জন্তু গুড় বৰিৰে কৰা আঘাত গোহালি গৰু ৰখা বা বন্দাগৰ গৰা পিতলৰ ডাঙৰ কলহ গৰি সময় নিৰূপক যন্ত্ৰ ঘৰিয়াল এবিধ চাৰিঠেঙীয়া
চিকাৰী প্ৰকৃতিৰ উবচৰৰ সৰীসৃপ বাগৰি গুৰি মেখেলাৰ দৰে এবিধ পোচাক গা তৃণ সৰু সৰু ডাল নথকা উদ্ভিদৰ প্ৰজাতি ঘূণ কাঠ ফুটা কৰা উৰণীয়া পোক বিশে ঘোঁৰা অশ্ব তুৰঞ্জ এবিধ তীব্ৰবেগী তৃণভোজী জন্তু ঘোল জুলীয়া আৰু গোটা বস্তুৰ মিশ্ৰণ ঘোষণা মুখেৰে উচ্চাৰণ কৰি দিয়া জাননী ঘোষা উজাই গাই দিয়াৰ পাছত পালিসকলে গোৱা গীত পদ তো এইখিনিতেই আজিৰ পাঠটো সমাপ্ত তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ধন্যবাদ